গোটেই বস্তুৱে গুচি গ'ল, একোৱে নাই আমাৰ ঘৰত। মানে পানী অকণ খাবলৈও যতন নাই, চব গুচি গ'ল। শেষ হৈ গ'ল, ভাগি ছিগি এদাই হৈ গ'ল। গোটেই পানীৰ পৰা মানুহ কোনো থাকিব নোৱাৰা হ'ল। যোৱা 19 জুলাই নিশা জাঁজি নদীৰ প্ৰলয়ংকাৰী বানে ভাঙিছিল জাঁজি নৰাকোঁৱৰ বাইলুং গাঁৱৰ চিকিৰ চুকৰ এই মথাউৰিটো। সতীৰ্থ কেমেৰা পাৰ্চনৰ সামগ্ৰিক পৰিৱেশ মই দেখাবলৈ অনুৰোধ জনাম। এনেদৰে জাঁজি নৰাকোঁৱৰ বাইলুং গাঁৱৰ চিকিৰ চুকৰ আচলতে প্ৰায় 35টাকৈ বাসগৃহ এতিয়া বানৰ কবলত। ইতিমধ্যে বানে ধ্বংস কৰি পেলাইছে সকলো ধৰণৰ সা সম্পত্তি, ইতিমধ্যে পানীত উটি গৈছে। ইয়াৰ এগৰাকী মহিলা পাইছো, মই আপোনাৰ ওচৰলৈ আহিম। 19 জুলাই নিশা যিটো আচলতে প্ৰলয়ংকাৰী বান হ'ল, তাত 36টাকৈ পৰিয়ালৰ বাসগৃহ ভাঙি শেষ হৈ গ'ল, কি ক'ব? হ'ল, শেষ হৈ গ'ল, ভাগি ছিগি এদাই হৈ গ'ল। গোটেই পানীৰ পৰা মানুহ কোনো থাকিব নোৱাৰা হ'ল, উটা বগৰা হৈছে। কোনো আমি প্ৰশাসনৰ পৰা কোনো সহায় সাহায্য পোৱা নাই, আৰু আমাৰ এগিলাচ পানী দিবলৈ মানুহ নাই। তেনেকৈ আমি লোকৰ পৰা আন পৰা পানী দুনি খুজি খাইছোঁ, এটা বিস্কুট নাই। গৰু ছাগলীৰ পৰা ঘৰ দুৱাৰ পৰা ভাঙি গোটেই চাহ খাৰ কৰি দিলে। প্ৰশাসনে কোনো খবৰ ইয়াত লোৱাহি নাই। আৰু সৰ্বশ্ৰান্ত হ'ল আচলতে ইয়াৰ 35টাকৈ পৰিয়াল, সা সম্পত্তি, দৰকাৰী নথি পত্ৰ সকলো উটুৱাই নিলে। গোটেই বস্তুৱে গুচি গ'ল, একোৱে নাই আমাৰ ঘৰত। মানে পানী অকণ খাবলৈও যতন নাই, চব গুচি গ'ল। মানে সেই ইফালৰ পৰা আহি ল'ৰা দুটা আহি হুলস্থুল কৰিলে, সেইকাৰণে গাঁৱৰ মানুহে ভেটা দিবলৈ মানে একো নোৱাৰে হ'ল। মানে তিনিটাকৈ নিশা আচলতে এতিয়া কেনেদৰে আপোনালোকে কটাইছে? কেনেদৰে মানে য'তে ত'তে বহি মেলি আৰু তেনেকে আছো আৰু। প্ৰশাসনৰ লোক অহা নাই বৰ্তমান? নাই। হয়, এজন বয়োজ্যেষ্ঠ পাইছো। দাদা, আপুনি যদি কিছু আগবঢ়াই কি ক'ব? 19 জুলাই নিশা যি আচলতে প্ৰলয়ংকাৰী বান আহিছিলে, আচলতে যিটো বান আহিছিলে আমাৰ 19 জুলাই ৰাতি প্ৰায় 10টামান বজাৰ পৰাই আৰম্ভণি এটা হৈছে আৰু আহিছে। তাৰপৰা আমাৰ ৰাইজ গোটেইখিনি ওলাই লৰাই দামৰিয়ে তাৰমানে মথাইটো আমাৰ ধৰি লওক যিটো ওপৰেদি পানীটো যায়, এই ওপৰেদি যোৱা পানীটো নিৰ্মাণ কৰিবৰ কাৰণে আমাৰ গোটেই মাইকীয়ে মতাই ল'ৰা ছোৱালীয়ে চব লাগি গৈছে। তাতে দুটামান ল'ৰা আহি সেইখিনিত আমি সেয়া বস্তা দিয়া আছে, দেখিছেই নহয়। ইয়াতো কামটো চলি আছিলে, চলাৰ পিছত সেইখিনিত দুটামানে মদ খাই আহি বেলেগ ধৰণৰ উপদ্ৰৱ কৰাৰ কাৰণে এতিয়া গোচৰ দিছে, সেইটো গোচৰ দিয়া আছে। আৰু এইখিনি যেতিয়া সেইডোখৰত যেতিয়া সেইখিনি হুলস্থুল চলি গ'ল, এই মানুহখিনি তালৈ গুচি যাবলগীয়া হ'ব। গুচি গৈ পিনি সেইপিনে মানুহ গুচি গ'ল, এইফালে মথাইয়ে লৈয়ে গ'ল ওপৰতে। সকলো নিলে, সকলো ধৰণৰ সা সম্পত্তি, সকলো মানে সা সম্পত্তি। মানে কোনো মানুহে তাৰমানে বচাবলৈ ভিতৰত সোমাই বস্তুটো বচাবলৈ সুবিধা নাপায়। নিশ্চিতভাৱে আচলতে ক'ব লাগিব, কাৰোবাৰ ঘৰৰ বৰ ঘৰত যদি এককাল পলস আৰু আচলতে কিতাপ পত্ৰ ইতিমধ্যে বোকাত জাহ গৈছে। দেখিছো নামঘৰৰ যি আসন ভাগো কিন্তু পানীত উটি গৈছে। এক অবৰ্ণনীয় পৰিস্থিতি। কিন্তু অতিকৈ দুখৰ বিষয়, তিনিটাকৈ দিন আচলতে বানত ককবকাই থকাৰ পিছত বানৰ পিছৰ পৰিৱেশটো চাবলৈ প্ৰশাসনৰ লোক নাহিল। শিৱসাগৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত এয়া নৰাকোঁৱৰ বাইলুং গাঁৱৰ চিকিৰ চুকৰ পৰিৱেশ। বানৰ পিছত আচলতে এক ভয়াৱহ পৰিস্থিতি হৈছে। এতিয়াও আচলতে 35টাকৈ বাসগৃহত থাকিবলৈ তেওঁলোকৰ কোনো ধৰণৰ জেগা নাই। কেইবাটাও বাসগৃহ আচলতে প্ৰলয়ংকাৰী বানে উটুৱাই লৈ গৈছে। তাৰ পাছতো আচলতে জিলা প্ৰশাসনে হওক বা বান নিয়ন্ত্ৰণ বিভাগেই হওক কিদৰে গুৰুত্বপূৰ্ণ ভূমিকা লয়। আৰু পৰৱৰ্তী সময়ত এটা কথা উল্লেখ কৰিব লাগিব, মই সতীৰ্থ কেমেৰা পাৰ্চনক মথাউৰি সেই পৰিৱেশটো দেখাবলৈ অনুৰোধ কৰিম। বাৰিষা কিন্তু শেষ হোৱা নাই, বাৰিষা আৰু কেইবাবাৰো ইয়াত আচলতে পানী আহিবলৈ অহাৰ সম্ভাৱনা আছে। তেনে ক্ষেত্ৰত এই মথাউৰিটো মেৰামতিৰ ক্ষেত্ৰত কেনেধৰণৰ ভূমিকা গ্ৰহণ কৰে, অথবা এই পৰিয়ালকেইটা যাৰ আচলতে বাসগৃহ সম্পূৰ্ণৰূপে উটুৱাই দিছে,
তেওঁলোকৰ ক্ষেত্ৰত কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সিহে হ'ব সময়ত লক্ষণীয়।